নমস্কাৰ। আজি আমি UBN নাম্বাৰ পাবলৈ কেনেকৈ এপ্লাই কৰিব লাগে সম্পূৰ্ণ প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ কৰিম। UBN নাম্বাৰ এপ্লাই কৰিবলৈ প্ৰথম আমি গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব লাগিব। গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব EODB। ইয়াত EODBত গৈ আপোনালোকে লগ ইন হৈ ল'ব। ডিপাৰ্টমেণ্টেল লগ ইন যাব। ইয়াত আপোনালোকে নিজৰ ইউজাৰ ID, পাছৱৰ্ড আৰু কেপচাৰ কোড দি লগ ইন কৰি ল'ব। ইয়াত কেপচাৰ কোডটো দি লগ ইন হৈ ল'ব লাগিব। লগ ইন হৈ যোৱাৰ পিছত ইয়াত আপোনালোকে এপ্লাইড ফৰ চাৰ্ভিচত গৈ ইয়াত চাৰ্চ কৰিব লাগিব কমন এপ্লিকেশ্যন ফৰ্ম। কমন এপ্লিকেশ্যন ফৰ্ম ইয়াত আহি যাব 3 নম্বৰটো কমন এপ্লিকেশ্যন ফৰ্ম। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইয়াত তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে I agree ক্লিক কৰিব। I agree ক্লিক কৰাত আপোনালোকৰ কনষ্টিটিউশ্যন অফ বিজনেছ যিটো হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। আপোনালোকৰ নিজৰ যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। ইয়াত বহুত আছে, প্ৰাইভেট লিমিটেড, পাব্লিক লিমিটেড কোম্পানী, ষ্টেট গভৰ্ণমেণ্ট। আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ প্ৰপাৰ নাম লিখিবলৈ আহিছে। ইয়াত আপোনালোকৰ নাম আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব লাগিব। ইয়াত নাম দি লোৱাৰ পিছত তলত নেক্সট ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। এনেকুৱা এখন ইণ্টাৰফেচ খোল খাই যাব। তাৰপিছত 2 নম্বৰ তাৰপৰা আপোনাৰ তললৈ আহি চাব পাৰিব। ইয়াত আপোনালোকৰ যিটো কোম্পানীৰ নাম বা এণ্টাৰপ্ৰাইজ নাম সেইটো আপোনালোকে দিব পাৰে। আপোনালোকৰ কোম্পানীৰ নাম যিটো ৰাখিম বুলি আহিছে সেইটো ইয়াত দি ল'ব, বা আছে যিটো কোম্পানীৰ নাম আপোনালোকে ইয়াত দি ল'ব। তাৰপিছত ইয়াত নতুন নে কি, মোৰ নতুন কাৰণে মই নিউ চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত ষ্টাৰ্টিং ডেট যিটো হ'ব ষ্টাৰ্টিং ডেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত তললৈ আহি ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব। ইয়াত আপোনালোকৰ পান কাৰ্ডৰ নাম্বাৰ দিব লাগিব। পান কাৰ্ডত থকা নামটো দিব লাগিব। চিলেক্ট এণ্ড ডেট অফ বাৰ্থ। নাম, ডেট অফ বাৰ্থ, পান কাৰ্ডৰ নাম্বাৰ গোটেইখিনি ফিল আপ কৰি ইয়াত ভেৰিফাই পানত ক্লিক কৰিব লাগিব।
ইয়াত আপোনালোকৰ ইউনিটটো কি হয়, হেড অফিচ হয় নে ব্ৰাঞ্চ অফিচ হয়, যি হয় এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত তলত ইয়াত বিল্ডিং নাম্বাৰ, ষ্টেট চব চিলেক্ট কৰিব লাগিব। টাউন এৰিয়া হয় নে গাঁৱৰ এৰিয়া হয়, পিন ক'ড গোটেইখিনি আপোনালোকে ফিল আপ কৰি ল'ব লাগিব। এই গোটেইখিনি ফিল আপ কৰি সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। আকৌ 4 নম্বৰ পেজখন খোল খাব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নেম যোনে এপ্লাই কৰিছে তেওঁৰ নাম আপলোড কৰিব লাগিব। নাম, তেওঁ কি হয়, অফিচটোৰ অ'নাৰ হয় কি হয় সেইটো ইয়াত ফিল আপ কৰিব লাগিব। যদি অ'নাৰ হয় অ'নাৰ বুলি লিখিব। তাৰপিছত আপোনালোকৰ আকৌ এড্ৰেছটো লিখিব লাগিব। তেওঁৰ ভাগৰ যিটো এড্ৰেছ সেইটো এড্ৰেছটো দিব লাগিব, ঠিকনা। ষ্টেট, ডিষ্ট্ৰিক্ট, ভিলেজ, ইয়াত টাউন যি হয় আপোনালোকৰ মোবাইল নাম্বাৰটো দিব লাগিব। লেণ্ডলাইন আছে যদি লেণ্ডলাইন নাম্বাৰ দিব লাগিব। ইমেইল, এইখিনি গোটেইখিনি ফিল আপ কৰি ল'ব লাগিব। এই গোটেইখিনি ফিল আপ কৰি সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ যিটো কাৰেণ্ট ইনভেষ্টমেণ্টৰ চাইজ যিটো সেইটো ইয়াত ক'ব লাগিব। মই বিলো 10 লাখ দিছোঁ। আপোনালোকে নিজৰ মতে আপোনালোকে ফিল আপ কৰি ল'ব। আপোনালোকৰ লেণ্ড নিজৰ হয় যি অন চিলেক্ট কৰিব। মোৰ প্ৰাইভেট কাৰণে প্ৰাইভেট দিছোঁ।
এইখিনি ফিল আপ কৰে যদি নিজৰ কথা, নকৰিলেও কোনো কথা নাই। ইয়াত আপোনালোকে নিজৰ দিব, মাইক্ৰ' হ'লে মাইক্ৰ' দিব, স্মল হ'লে স্মল, মিডিয়াম হ'লে মিডিয়াম। মই স্মল দিছোঁ। এইটো গ্ৰীণ চিলেক্ট কৰি ল'ব। উদ্যোগিক প্ৰকাৰ ইয়াত আপোনালোকৰ যি হয় সেইটো আপোনালোকে চিলেক্ট কৰি লওক। মই এডুকেশ্যন হয় এডুকেশ্যন দিছোঁ। আপোনালোকে যি চিলেক্ট কৰিব তাৰ আহিব ইয়াত তলত। ইয়াত আপোনালোকে কেপচাৰ কোড দি আপোনালোকে ছাবমিট কৰি দিব পাৰিব। ইয়াত কেপচাৰ কোডটো দি পিনি ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ UBN নাম্বাৰ যিখন চাৰ্টিফিকেটখন আহি যাব, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াৰ নেক্সট ভিডিঅ'টো মই ৱৰ্কমেন পাৰ্মিট কেনেকৈ এপ্লাই কৰিব পাৰি তাৰ বিষয়ত